হয়, মনৰ আৱেগ অনুভূতি প্ৰকাশ কৰিবৰ বাবে মহিলাসকলে এটা সময়ত নিজান স্থানত গৈ অৰণ্যত অথবা বাহনীত বা নদীৰ পাৰত গৈ বিহুনাম গাইছিল আৰু প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে এই বিহুনাম গাই নিজৰ যি মনৰ আৱেগ অনুভূতি সেই আৱেগ অনুভূতি প্ৰকাশ কৰে আৰু সেই মূৰ্ত প্ৰকাশ ঘটে তেওঁলোকৰ স্বতঃস্ফূৰ্তভাৱে আৰু তাত কোনো পুৰুষ বৰ্জিত অঞ্চলত তেওঁলোকে আচলতে সেই অনুষ্ঠান পৰিৱেশন কৰে আৰু যাক আমাৰ সহজতে জেং বিহু বুলি কোৱা হয়। এখনি গগনা বাগত মইনা জান এখনি গগনাৰ লগত ঐ মুগা দিহা মেখেলা মইনা জান পিন্ধিহে কৰিলোঁ মইনা জান এহাগৰ বিহুৰে লগত মইনা জান বহাগৰ বিহুৰে লগত আৰু এইদৰে এইসকল বয়োজ্যেষ্ঠ মহিলাই তেওঁলোকৰ যি মনৰ ভাৱ মূৰ্তভাৱে প্ৰকাশ কৰে আৰু এই জেং বিহুৰ পৰম্পৰা আপোনালোকে অক্ষুণ্ণ ৰাখিছে এতিয়াও। জেং বিহু পৰম্পৰাটো ৰাখিয়ে আছোঁ দহবেচীয়া আমি আইসকলে। এইবাৰ দৌৰা-দৌৰি হ'ল ইলেকশ্যনৰ কাৰণে, কিন্তু প্ৰতিবাৰে বিহু গাওঁ। আৰু এভাগি বিহু শুনিম। আবেলি পৰতে তাতৰি পাততে ঐ শুনিলো টকা ৰে ঐ মা টকাৰ মাটি শুনি ৰ'ব মই নোৱাৰো ঐ বিহু বিহু লাগিছে গাত নয়া নদী নয়া কুল মাতে সমনীয়া নয়া নদী নয়া কুল টকা সৰু সৰু মাতে নয়া নদী নয়া কুল খোপাত মাৰো কপৌ ফুল হাততে ঐ জেতুকাৰ ফুল চতৰে শেষতে টিক টিক টকাৰ মাতে লগাই মাত কিয় বহাগ আহিলি টিক টিক টকাৰ মাতে লগাই মাত আমাৰো কুলিয়ে কানে টিক টিক টকাৰ মাতে লগাই মাত নাযাওঁ পক্ষী বিৰলৈ নাখাওঁ পক্ষী চিৰালৈ বিহু মাৰি থাকিবৰ মন। হয়, হাতে মেলি হালধি নলবি ঐ মালতী চুলি মেলি নলবি বিহু নদীৰে ঘাটলৈ অকলৈ নাযাবি ডেকা ল'ৰাই পাতিছে হাতে মেলি হালধি নলবি মালতী চুলি মেলি নলবি ঘাটলে অকলে নাযাবি ডেকা ল'ৰাই পাতিছে মেল সকলা টেঙাটি অকলে নাখাবা আমাকো বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে আৰু এইদৰে মহিলাসকলে বিশেষকৈ তেওঁলোকে নিজে একাণপতীয়াকৈ কোনো মুকলি ঠাইত অথবা বাহনীৰ তলতে হওক নৈৰ ঘাটতে হওক নিজৰ যি মনৰ ভাৱ সেই মনৰ ভাৱৰ মূৰ্ত প্ৰকাশ ঘটায় আৱেগ অনুভূতিৰ মূৰ্ত প্ৰকাশ ঘটে এই বিহুনামবোৰৰ জৰিয়তে আৰু এনে কেঁচা বিহুৱে আমি আজি দেখুৱাইছোঁ বেচেৰীয়া অঞ্চলৰ মহিলাসকলে বয়স ভাজি দিলেও
বয়স যিমানেই নহওক কিয় কিন্তু বিহুৰ বতৰত এপাক নাচিবলৈ সকলোৰে দুৰ্বাৰ হেঁপাহ থাকে।